চন্দনপুৰ গাঁৱত গোপালে তাৰ মাকৰ সৈতে বাস কৰিছিল। গোপালে পূজা-পাঠ কৰি বৰ ভাল পাইছিল আৰু তাৰ এখন খেতি পথাৰ আছিল আৰু সি তাত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিছিল। সি শাক-পাচলিবোৰ গাঁৱত বিক্ৰী কৰে আৰু সেই পইচাৰে সি তাৰ ঘৰখন চলায়। গোপালৰ মাকৰ বয়স হোৱাৰ বাবে তেওঁৰ হাই প্ৰেছাৰ আছিল আৰু হাৰ্টৰ প্ৰব্লেমো আছিল। গোপালৰ বয়স হৈছিল, সেইবাবে গোপালৰ বিয়াৰ বাবে বৰ চিন্তা হৈছিল। কিছুদিনৰ পাছতেই গোপালৰ মাকৰ বহুত বেমাৰ হ'ল। তেওঁৰ এনেকুৱা লাগিছিল যেন তেওঁৰ অন্তিম সময় চলি আছে। গোপাল, মোৰ এনেকুৱা লাগিছে মই যেন আৰু বেছি সময় জীয়াই নাথাকিম। মা, তুমি তেনেকৈ নকবাচোন। মই তোমাক চহৰৰ ডাঙৰ হস্পিটাললৈ লৈ যাম আৰু তাত গৈ তোমাক চিকিৎসা কৰাম। গোপাল, তই মোক কলৈকো নিব নালাগে। মই যিমান কণ সময় জীয়াই থাকো মই ইয়াতেই থাকিব বিচাৰো। মা, তুমি কিয় তেনেকৈ কৈছা? মই তোমাক চহৰৰ হস্পিটাললৈ লৈ যামেই। তাত বহুত ডাঙৰ ডাঙৰ ডক্তৰ আছে। তোমাৰ যি বেমাৰ হৈছে তাত ধুনীয়াকৈ চিকিৎসা কৰিব পাৰি। মই তোমাক তালৈ লৈ যামেই। মাকে হস্পিটাললৈ নাযাওঁ বুলি জেদ ধৰিলে আৰু ক'লে, গোপাল, মই বিচাৰো মই মৰাৰ পাছত তই আমাৰ গাঁৱৰ মন্দিৰটোৰ পূজাৰী হৈ থাক। ভগৱানৰ পূজা অৰ্চনা কৰ আৰু গাঁৱৰ মানুহবোৰকো সহায় কৰ। মই তোক দূৰৰ পৰাই আশীৰ্বাদ দিম। মাকৰ কথাখিনি গোপালে মানি ল'লে। হ'ব মা। মা, তুমি মোক এৰি থৈ কিয় গুচি গ'লা? এদিন গোপালৰ মাকলৈ বহুত মনত পৰিল আৰু তেতিয়াই সি শ্মশানলৈ গৈ কান্দিবলৈ ধৰিলে। মা, তুমি মোক এৰি থৈ কিয় গুচি গ'লা? তুমি যোৱাৰ পাছৰে পৰা ঘৰত মোৰ থাকিবলৈ মন নোযোৱা হৈছে। মোৰ এনেকুৱা লাগে ময়ো যেন মৰি থাকো। তোমাৰ ওচৰলৈ মই গুচি যাওঁ। মা, তুমি আকৌ উভতি আহাচোন। মোৰ তোমালৈ বহুত মনত পৰিছে মা। গোপালৰ কথা শুনি তাৰ মাক চুৰেল হৈ তাৰ সন্মুখলৈ আহিল। মা, আহিছা তুমি মোক লগ কৰিবলৈ। মই ভাবিছিলো মই আৰু তোমাক কেতিয়াও দেখা নাপাওঁ। মা, তুমি যোৱাৰ পাছৰে পৰা মোৰ ক'তোৱেই মন নবহা হৈছে। ঘৰতো মোৰ থাকিবলৈ মন নাযায়। মা, তোমাৰ ওচৰলৈ মোকো লৈ ব'লা না। মোৰ আৰু জীয়াই থাকিবলৈ মন নাই। তুমি যোৱাৰ পাছৰে পৰা মই সদায়েই ইয়ালৈ আহি আছো। কেনেবাকৈ কেতিয়াবা তোমাক কিজানি দেখা পাওঁৱেই। মই সকলোবোৰ জানো। মই তোমাৰ সন্মুখলৈ এই কাৰণেই নাহো মোক দেখিলে তুমি বেছিকৈ দুখ পোৱা বুলি। মা, তুমি মোকো তোমাৰ ওচৰলৈ লৈ ব'লা না। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। গোপাল, তই এয়া কি কথা কৈছ? মই বিচাৰো তই সোনকালে বিয়াখন পাত। যেতিয়া তোৰ ল'ৰা-ছোৱালী আৰু পত্নী তোৰ লগত থাকিব তেতিয়া হয়তো তোৰ মোলৈ আৰু মনত নপৰিব। নাই নাই মা, মই সেইবোৰ একো নকৰো। তুমি মোক তোমাৰ ওচৰলৈ লৈ ব'লা। তই চুপ থাক আৰু গাঁৱৰ ভাল ছোৱালী এজনী চাই তই সোনকালে বিয়াখন পাত। বুজিছনে নাই? মাকে গোপালক কথাবোৰ বুজালে আৰু ক'লে, গোপাল, তই মোৰ কথাবোৰ বুজি পালে মোৰ ভাল লাগিব আৰু তোৰ যেতিয়াই মোক প্ৰয়োজন হ'ব তেতিয়াই মই তোক সহায় কৰিবলৈ আহিম। গোপাল আৰু মাকে যেতিয়া কথা পাতি আছিল তেতিয়াই গাঁৱৰ মদন নামৰ মানুহ এজনে শ্মশানত গোপালক অকলে কাৰোবাৰ সৈতে কথা পাতি থকা দেখিলে। আৰে, এই ভৰ দুপৰীয়াখন গোপালে শ্মশানত ৰৈ অকলে অকলে কাৰ সৈতে কথা পাতি আছে? কেনেবাকৈ গাঁৱৰ মানুহবোৰক মৰাৰ বুদ্ধি পাতি থকা নাইতো। ই চাগে মনে মনে যাদু মন্ত্ৰ শিকি থৈছে। এতিয়া চাগে ই শ্মশানত ৰৈ আত্মাবোৰৰ সৈতে কথা পাতি আছে। আত্মাবোৰক চাগে সি তাৰ মনৰ কথাবোৰ কৈছে আৰু আত্মাবোৰে চাগে ক'ত কি কেনেকৈ কৰিব লাগে তাক কৈ আছে। মই সোনকালে গৈ কথাবোৰ গাঁওবুঢ়াক জনাবগৈ লাগিব।
তাৰ পাছত মদন গাঁৱলৈ গৈ গাঁওবুঢ়াক কথাটো ক'লেগৈ। মদন, তই কোৱা কথাবোৰ সঁচানে বাৰু? যদি সঁচা তেতিয়াহ'লে আমি গোপালৰ সোনকালেই কিবা এটা ব্যৱস্থা কৰিব লাগিব। গাঁওবুঢ়া দাইটি, আমি কিন্তু গোপালৰ পৰা সাৱধানে থাকিব লাগিব। সি ভয়ানক যাদু মন্ত্ৰ শিকি থৈছে, সেইবাবেইতো সি শ্মশানত অকলে ৰৈ আত্মাবোৰৰ সৈতে কথা পাতিব পাৰিছে। সি কিন্তু এজন এজনকৈ আমাৰ গাঁৱৰ মানুহবোৰক তাৰ ফালে আকৰ্ষণ কৰিব। তয়ে এতিয়া কচোন গোপালক আমি কি কৰাটো ভাল হ'ব? মই কিন্তু একোৱেই বুজি পোৱা নাই দেই। মোৰ ওচৰত এটা বুদ্ধি আছে। কি বুদ্ধি? ক আকৌ সোনকালে, মোৰ মুখলৈ ভেবা লাগি চাই থাকিব নালাগে, ক সোনকালে। গাঁওবুঢ়া দাইটি, কালিলৈ আপুনি আপোনাৰ ঘৰলৈ গোপালক খাদ্য খাবলৈ মাতিব আৰু আমি সকলোবোৰ আপোনাৰ ঘৰতেই থাকিম। সি যেতিয়া আপোনাৰ ঘৰলৈ যাব তেতিয়া আমি সকলোবোৰে তাক ধৰি মাৰি পেলাম। আৰে বাহ মদন, তোৰ বুদ্ধিটো বৰ ভাল দেখোন। আমি এইটোকেই কৰিম। তাক বাহানা কৰি মোৰ ঘৰলৈ কালিলৈ মই মাতিম। গাঁওবুঢ়া দাইটি, আপুনি গাঁৱৰ গাঁওবুঢ়া যে, সেইবাবে আপুনি মাতিলে গোপালে আপোনাক কেতিয়াও না নকৰে। পিছদিনা ৰাতিপুৱা গাঁওবুঢ়াজন মন্দিৰলৈ গৈছিল গোপালক তাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ, কিন্তু তালৈ গৈ দেখিলে মন্দিৰত কোনোৱেই নাছিল। আৰে ইয়াত দেখোন গোপাল নায়েই। যোৱাকালি আমি সকলোবোৰে ইমান কষ্ট কৰি বুদ্ধিটো উলিয়ালো। এতিয়া যদি মই গোপালকেই বিচাৰি নাপাওঁ তেতিয়াহ'লে আমি কি কৰিম? মই দেখোন একোৱেই ভাবি পোৱা নাই। গাঁওবুঢ়াজনে ভাবিলে কেনেবাকৈ গোপালে শ্মশানলৈ তন্ত্ৰ মন্ত্ৰ কৰিবলৈ যোৱা নাইতো। তেতিয়াই তেওঁ তালৈ গ'ল আৰু দেখিলে সঁচাকৈয়ে গোপাল তাতেই আছে। মদনে তাৰমানে সঁচা কথায়েই কৈছিল। আমি অতি সোনকালেই গোপালৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। গাঁওবুঢ়া দাইটি নমস্কাৰ। কওকচোন আপুনি ইয়ালৈ কিয় আহিলে? গোপাল, তোকেই চাই চাই মই এইখিনি পালোহি। তোক লগ কৰিবলৈ মই মন্দিৰলৈ গৈছিলো, কিন্তু তাত মই তোক নাপালো। তেতিয়াই গাঁৱৰ মানুহ এজনে ক'লে তই বোলে ইয়াত আছ, সেইবাবে তোক লগ কৰিবলৈ মই ইয়ালৈকে গুচি আহিলো। আচলতে গাঁওবুঢ়া দাইটি, মা নোহোৱা হোৱাৰ পাছৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰিলো। সেইবাবে কেতিয়াবা মই ইয়ালৈ আহো। ইয়ালৈ আহিলে ইয়াত মা থকা যেন অনুভৱ হয়। গোপাল, যি হ'বলগীয়া আছিল সেইবোৰ হৈ গ'ল। সেইবোৰ আৰু তই বেছিকৈ ভাবি চিন্তি নাথাকিবি। আচলতে আজি ৰাতি আমাৰ ঘৰত তোক ভাত খাবলৈ নিমন্ত্ৰণ জনাবলৈ আহিছিলো। তই আজি ৰাতি 8 মান বজাত আমাৰ ঘৰলৈ যাবি দেই। হ'ব গাঁওবুঢ়া দাইটি, মই নিশ্চয় যাম। গাঁওবুঢ়াজনে কোৱাৰ দৰেই গোপালে ৰাতি গাঁওবুঢ়াজনৰ ঘৰলৈ ভাত খাবলৈ গ'ল, কিন্তু সি তালৈ যোৱাৰ লগে লগেই গাঁৱৰ মানুহবোৰে তাক ধৰি ল'লে। আৰে তহঁতে এইবোৰ কি কৰিছ? গাঁওবুঢ়া দাইটি, আপুনিতো মোক ভাত খাবলৈহে মাতিছিলে, কিন্তু এইবোৰ ইয়াতে কি হৈ আছে? গোপাল, তোৰ কথাবোৰ আমি নাজানো বুলি ভাবিছ? তই সদায় শ্মশানলৈ গৈ আত্মাবোৰৰ সৈতে কথা পাত আৰু এই গাঁওখনক কেনেকৈ ধ্বংস কৰিব পাৰি সেয়া চিন্তা কৰি থাক। তই এইবোৰ কি কথা কৈছ? তোক এই কথাবোৰ কোনে ক'লে? এইবোৰ মিছা কথা। মই কেতিয়াও এই গাঁওখনৰ বেয়াটো চিন্তা কৰা নাই। মানুহবোৰে গোপালক ধৰি মাৰিবলৈ ধৰিলে আৰু তাক জ্বলাবলৈ ধৰিলে। মই আজিলৈকে কাকো একো অপকাৰ কৰা নাই। তহঁতে কিয় এনেকুৱা কৰিছ? গোপালে কান্দিবলৈ ধৰিলে আৰু মাকক মনত পেলালে। তেতিয়াই চুৰেল মাকে শ্মশানৰ গোটেইবোৰ আত্মাকেই লৈ গাঁওবুঢ়াৰ ঘৰ পালেগৈ আৰু মানুহবোৰে সেই ভূত আৰু চুৰেলক দেখি বহুত ভয় খালে। গাঁওবুঢ়া, তই কি ভাবিছিলি তই ইমান সহজে মোৰ ল'ৰাটোক মাৰি পেলাব পাৰিবি? নোৱাৰ, তাক মৰিবলৈ মই নিদিওঁ। চুৰেলজনীয়ে গোপালক সিহঁতৰ পৰা বচালে ঠিকেই, কিন্তু চুৰেলজনীয়ে গাঁৱৰ মানুহবোৰক সাও দিলে, আজিৰে পৰা যদি কোনোবায়ে কাৰোবাক খাদ্য খাবলৈ নিমন্ত্ৰণ কৰে তেতিয়াহ'লে সেই মানুহজন মৰি থাকিব আৰু সি আত্মাৰ গ্ৰুপত মিলি যাব আৰু সেই খাদ্যবোৰ সিহঁতৰ ওচৰলৈ গুচি যাব। তেতিয়াৰে পৰা গাঁওখনৰ কোনো মানুহেও কাকো খাদ্য খাবলৈ নিমন্ত্ৰণ নকৰা হ'ল। কোনোবায়ে যদি গম নোপোৱাকৈ নিমন্ত্ৰণ কৰে তেতিয়াহ'লে সেই মানুহজন মৰি থাকে আৰু সি আত্মাৰ গ্ৰুপত মিলি যায়।